My dear viewers and learners, welcome. Namaskar. Class 3 English Blossom Lesson 4 Ritu's Phone. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ঋতুস ফোন এই পাঠৰ বিষয়ে আমি আজি কিছু কথা শিকো ঋতুস ফোন মানে ঋতুৰ ফোন ঋতুস মানে ঋতুৰ let's look at the picture এটা কৈছে কি কৈছে let's look at চাব কৈছে the picture ছবিটো this is a store of electronic items ইয়াত কি আছে electronic items আছে ইলেকট্রনিক বস্তুবোৰ আছে ডিজিটাল ইলেকট্ৰনিক্স ষ্ট'ৰ দোকানটোৰ নাম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া চোৱাচোন কি আছে কি দেখিছে বাৰু ইয়াত ডেস্কটপ দেখিছা এসি দেখিছা না ফ্ৰিজ দেখিছা আৰু কি দেখিছা ইয়াত কি দেখিছা ডেস্কটপ হয় না মিক্সচাৰ গ্ৰাইণ্ডাৰ বহুত ইলেকট্ৰনিক বস্তু আছে তোমালোকে চাই লোৱা আৰু নামবোৰ জানিবলৈ যত্ন কৰিবা ইয়াত দিছে which of the following items do you see in the picture ইয়াত তলত কিছুমান নাম দিছে কোনবিলাক এই পিকচাৰটো দেখিছা put a tick in the circle সাৰ্কেলত টিক কৰিব কৈছে কোনকেইটা দেখিছা এটা মই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এটা দুটামান মই কৈছো বাকিবিলাক তোমালোকে টিক মাৰিবা এটা কম্পিউটাৰ ডেস্কটপ দেখিছা না কম্পিউটাৰ ডেস্কটপ দেখিছা হয় না তেনেহ'লে এটা আমি কি টিক মাৰি মানে কৰিছে ল্যাপটপ আছে কিজানি এই দেখিছা ল্যাপটপ হয় না তেটো টিক মাৰি দিম যেনেকৈ আমব্ৰেলা দেখিছা জানো ইয়াত আমব্ৰেলাৰ ছাতি যদি নাই দেখা তোমালোকে ক্ৰছ মাৰি দিবা আৰু বাকী যেনেকৈ এইটো মোবাইল ফোন দেখিছা নাই মোবাইল ফোন আছে দেখিছে এইটো মোবাইল ফোন দেখিছে তেনেকৈ ৰাইট চিন মাৰি দিবা এইদৰে জুচ হেডফোন বুকছ ৰেফ্ৰিজাৰেটাৰ দেখিছা নিশ্চয় ৰেফ্ৰিজাৰেটাৰ বুলি কয় আমি যিটো ফ্ৰিজ বুলি কওঁ আছে এতিয়া বাকীকেইটা তোমালোকে দেখিছা যদি ৰাইট চিন মাৰিবা নেদেখিলে নামাৰিবা তোমালোকক মই চিনাকি কৰাইছোঁ এইটো হ'ল হেডফোন এই যে হেডফোনটো ৰাইট হ'ব Which of the following activities do you like to do? Discuss with your friend. Which of the following activities? কোনবিলাক ইয়াত কিছুমান এক্টিভিটিজ দিছে ক্ৰিয়াকলাপ আছে কোনবিলাক তুমি কৰিব বিচৰা বন্ধুৰ লগত আলোচনা কৰিব কৈছে ওয়াচ টেলিভিছন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়াচ টেলিভিছন মানে টেলিভিছন চোৱা এইটো তোমালোকে ভাল পোৱা নে যদি পোৱা তেনেহ'লে বন্ধুৰ লগত কিয় ভাল পোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল টেলিভিছনত তোমালোকে কি চোৱা বাৰু তোমালোকে নিশ্চয় খেল ধেমালি এইবিলাক চোৱা বাৰু কেতিয়াবা কুইজ কম্পিটিশ্যন এইবিলাক পাতে না এণ্টাৰটেইনমেণ্ট গীত মাত চোৱা যি চোৱা আৰু চালে ভাল না বেয়া এইটো চাবা কিন্তু এটা কথা বেছিকৈ চোৱাটো বেয়া তোমালোকে যি চাবা যি কৰিবা এটা লিমিটেড কৰিবা ইয়াত দিছে প্লে আউটডোৰ গেমছ উইথ মাই ফ্ৰেণ্ডছ তোমালোকে আউটডোৰ গেম মানে বাহিৰৰ খেলবিলাক বন্ধু বান্ধৱীৰ লগত খেলা নাই আউটডোৰ গেম মানে যিবিলাক আমি বাহিৰত খেলোঁ যেনেকৈ ফুটবল ক্ৰিকেট খেলাটো যিকোনো খেল খেলা ভাল স্বাস্থ্যৰ কাৰণে ভাল ঘৰত বহি টিভি চোৱাতকৈ খেল খেলাটো ভাল স্বাস্থ্যৰ কাৰণে ভাল যিহেতু তোমালোকে এতিয়া ছাত্ৰ-ছাত্ৰী আছা ইয়াত দিছে লিচেন টু ষ্টৰিজ অন এ মোবাইল ফোন মানে মোবাইল ফোনত সাধু শুনা নে নুশুনা লিচেন টু ষ্টৰিজ ফ্ৰম মাই গ্ৰাণ্ড পেৰেণ্টছ মই ভাবোঁ গ্ৰাণ্ড পেৰেণ্টছ মানে ককা আইতাৰ পৰা সাধু শুনাটো বেছি ভাল তোমালোকে নিশ্চয় শুনা ককা আইতাৰ পৰা তোমালোকৰ যদি ককা বা আইতা আছে সাধু শুনিবাচোন এদিছে লেটছ ৰিড আমি পঢ়োঁ দেখিছেনে এইটো ঘড়ী হয় ক্লক বেডত বহি আছে কি কৰি আছে বাৰু মোবাইল চাই আছে নাই ঋতু হেড এ স্মল ফোন ঋতুৰ এটা কি সৰু ফোন আছে ই লাভ প্লেয়িং গেমছ ই তাত গেম খেলি ভাল পায়
and watching videos on the phone. আৰু ভিডিঅ'ত কি চাই ভিডিঅ' চাই আকৌ এবাৰ পঢ়ি দিছোঁ ঋতু had a small phone. He loved playing games and watching videos on his phone. মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱাচোন আকৌ কি কৰি আছে খোৱা বস্তু দিছে এই মোবাইলত কি গেম খেলি আছে নে কিবা চাই আছে হয়নে তোমালোকে কৰা নেকি এনেকৈ নিশ্চয় নকৰা Ritu spent his leisure time playing games and watching videos on his phone. ঋতুৱে তাৰমানে ঋতুৱে আজৰি সময়ত প্লেয়িং গেমছ মানে গেম খেলে নহ'লে ৱাচিং ভিডিঅ'জ অন দ্য ফোন নহ'লে ভিডিঅ' চাই Sometimes কেতিয়াবা he even missed his meals. কেতিয়াবা সি খোৱাটো এৰি দিয়ে He was always busy on his phone. সদায় কি থাকে বিজি থাকে ব্যস্ত থাকে ফোনত He stopped going out and playing with his friends. সি কি কৰিছে কেতিয়াবা বাহিৰলৈ নাযায় বা বন্ধু বান্ধৱীৰ লগত নেখেলে আকৌ পঢ়ি দিছোঁ তোমালোকে শুনা Ritu spent his leisure time playing games and watching videos on his phone. Sometimes he even missed his meals. He was always busy on his phone. He stopped going out and playing with his friends. It is one day he came to his mother rubbing his eyes and said, Mother, I am not feeling well. I feel sleepy all the time. One day, এদিন he came to his mother. মাকৰ গাত আহিলে মাকৰ ওচৰত আহি ক'লে rubbing his eyes চকুবিলাক মোহাৰি and said আৰু ক'লে Mother, মা I am not feeling well. মোৰ ভাল লগা নাই I feel sleepy all the time. মই সকলো সময়ত কি হৈছে টোপনি ভাৱ আহে আকৌ One day he came to his mother rubbing his eyes and said, Mother, I am not feeling well. I feel sleepy all the time. দেখিছা আহি পিনি যে চকু ৰাবিং কৰি মাকক Ritu's mother took him to a doctor. Ritu's মাকে তেতিয়া ডক্টৰৰ ওচৰত লৈ গ'ল She told the doctor about Ritu's overuse of the mobile phone. তেওঁ ডক্টৰক ক'লে যে ঋতুৱে মোবাইল ফোনটো বেছিকৈ ব্যৱহাৰ কৰে The doctor prescribed some medicine. ডক্টৰ তেতিয়া কিছু মেডিচিন দিলে মেডিচিন মানে ঔষধ দিলে দৰৱ দিলে The doctor said a few things to Ritu. Doctor তেতিয়া কিছু বস্তু ঋতুক ক'লে Dear Ritu, মৰমৰ ঋতু phone time is like eating a chocolate. A little is fine, but too much is bad. Ritu realized his mistake. তাৰমানে ডক্টৰে কি কৈছে তোমালোকে মন দি শুনা যে লিটিল ইজ ফাইন যেনেকৈ চকলেটটো অকণমান খালে মিঠা লাগে ভাল লাগে বাট বেছি খালে পেট চেট বিষায় নাই সেইদৰে যিকোনো বস্তু পৰিমাণমতে বা যিটো আমাৰ প্ৰয়োজন সেইমতে কৰিব লাগে বেছিকৈ কৰিব নালাগে ঋতুৱে কিন্তু তাৰ ভুলবোৰ বুজি পাইছিল ইয়াত দিছে লেটছ ৰিড দিছ ৱৰ্ডছ এতিয়া আমি এইবোৰ শব্দবোৰক পঢ়োঁ আমি forget মানে forget 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 মানে পাহৰি যোৱা realize realize মানে বুজি পোৱা exercise মানে শৰীৰ চৰ্চা ব্যায়াম কৰা leisure মানে আজৰি সময় medicines মানে দৰৱ mistake মানে ভুল prescribe কৰে ডক্টৰ prescribe কৰি দিয়ে prescribe 1a let's read the words in column A. The meaning of each word is given in column B. তাৰমানে কি column A কিছুমান শব্দ দিছে আৰু ইয়াৰ অৰ্থবিলাক column B দিছে try to guess the meaning of each word and then match one is done for you তাৰমানে কি আমি কোনটো শব্দৰ লগত কোনটো অৰ্থ মিলিব আমি মিলাব গৈছে forget মানে পাহৰি যোৱা ইয়াত কোনটো হ'ব বাৰু free time error fault fail to remember এটি হ'ব fail to remember মানে মনত পেলোৱা পাহৰি যোৱা realize মানে কি become fully aware of something understand clearly তাৰপিছত কি আছে leisure মানে আজৰি সময় free time mistake মানে কি ভুল error
বা ফল্ট এরর বা ফল্ট বি লেটস রিড দ্য ফলোইং ওয়ার্ডস এলাউড মানে জোৰকৈ পঢ়িব গৈছে গেম নেম ফেম সেম মানে রাইমিং ওয়ার্ড নিচিনা ফাইন লাইন ডাইন নাইন লিজাৰ মেজাৰ প্লেজাৰ ট্ৰিজাৰ আকৌ মই পঢ়িছোঁ গেম নেম ফেম সেম ফাইন লাইন ডাইন নাইন লিজাৰ মেজাৰ প্লেজাৰ ট্ৰিজাৰ থ্যাংকস ফৰ ৱাচিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 76 পেজলৈকে শিকিলোঁ পৰৱৰ্তী ভিডিঅ'ত কুৱেশ্যন আনসাৰসমূহ দিবলৈ যত্ন কৰাব থ্যাংক ইউ সো মাচ